এই বছৰ হাই সেকেন্ডাৰী পৰীক্ষাৰ ফলাফলক লৈ বেছি সংখ্যক শিক্ষাৰ্থীয়ে সন্তুষ্ট নহয়। ভবাতকৈ শিক্ষাৰ্থীসকলে বহুত নম্বৰ কম পাইছে। এতিয়া এই সকল শিক্ষাৰ্থীয়ে এনসাৰ শিট ৰিচেকিংৰ বাবে এপ্লাই কৰিব পাৰিব। আজি হৈছে 12 মে আৰু আসাম হাই সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল বোৰ্ডে কোৱা মতে আজিৰ পৰা শিক্ষাৰ্থীসকলে ৰিচেকিংৰ বাবে এপ্লাই কৰিব পাৰিব আৰু এই এপ্লাই কৰিব লাগিব অনলাইন। এপ্লাই কৰাৰ সময়ত পাৰ সাবজেক্ট 300 টকাকৈ ল'ব আৰু ইয়াৰ ষ্টাৰ্ট ডেট হৈছে 12 মে 2024 আৰু ইয়াৰ লাষ্ট ডেট এতিয়ালৈকে নিৰ্ধাৰণ কৰা নাই। আৰু এপ্লাই কৰাৰ সময়ত যদি কিবা প্ৰব্লেম হয়, এপ্লাই কৰিব নোৱাৰে, টকা পে হৈছে কিন্তু সাবমিট হোৱা নাই, তেতিয়াহ'লে ইয়াৰ বাবে ইতিমধ্যে আছেক বোৰ্ডে এটা জিমেইল মুকলি কৰিছে আৰু ইয়াতে জিমেইলটো দিছে For any difficulty in online application submission, an email may be sent to asek@gmail.com. এইটো জিমেইলৰ জৰিয়তে শিক্ষাৰ্থীসকলে আছেক বোৰ্ডক জিমেইল কৰিব পাৰিব। যদি আবেদন কৰাৰ সময়ত কিবা প্ৰব্লেম হয়, আবেদন কৰিব নোৱাৰে, টকা পে হৈছে কিন্তু সাবমিট হোৱা নাই, এনেকুৱা যদি প্ৰব্লেম হৈছে তেতিয়াহ'লে এইটো জিমেইলত আবেদন কৰিব পাৰিব শিক্ষাৰ্থীসকলে। এইটো ৱেবছাইটৰ লিংক এইটো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাব পাৰে। এইটো জিমেইলত যদি আপোনালোকে ক্লিক কৰে তেতিয়াহ'লে ইয়াতে আছেক বোৰ্ডৰ যিটো লোগো আছে সেই লোগোটো আহি পৰিব। ইয়াতে আছেক বোৰ্ডৰ লোগোটো আহিছে, অৰ্থাৎ এইটো হৈছে আছেক বোৰ্ডৰ নিজৰ জিমেইল আৰু এইটো জিমেইলৰ জৰিয়তে শিক্ষাৰ্থীসকলে কিবা প্ৰব্লেম পালে জিমেইল কৰিব পাৰিব, অৰ্থাৎ আছেক বোৰ্ডক ইমেইল কৰিব পাৰিব। যদিও অসমৰ শিক্ষা বিভাগে কৈছিল যে 12 মেৰ পৰা এই ৰিচেকিংৰ এপ্লাই আৰম্ভ হ'ব, কিন্তু এতিয়ালৈকে ৰিচেকিংৰ যিটো এপ্লাই কৰাৰ ৱেবছাইট যিটো লিংক সেইটো এতিয়ালৈকে মুকলি কৰা নাই আৰু আশা কৰিছোঁ অতি শীঘ্ৰে এইটো মুকলি কৰিব। আৰু ইয়াৰ বাবে আপোনালোকে আছেক বোৰ্ডৰ যিটো অফিচিয়েল ৱেবছাইট আছে ইয়াতে আহিব লাগিব। ইয়াতে আহি আপোনালোকে মাজে মাজে চেক কৰিব, ইয়াতে হঠাৎ ইয়াতে আপডেট দিব পাৰে, লিংকটো দি দিব পাৰে, যিটো লিংকৰ জৰিয়তে আপোনালোকে এই ৰিচেকিংৰ বাবে আবেদন কৰিব পাৰিব। আজি ইয়াতে সেই লিংকটো দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে আৰু যেতিয়াই ইয়াতে লিংকটো দি দিয়ে তেতিয়া আপোনালোকক জনাই দিম যে কেনেকৈ এই ৰিচেকিংৰ বাবে আবেদন কৰিব লাগে। আৰু আবেদন কৰাৰ সময়ত পাৰ সাবজেক্ট 300 টকাকৈ দিব লাগিব। বহুতে ভাবি থাকে যে এনেই টকা নোহোৱাকৈ আবেদন কৰি দিম, টকা নোহোৱাকৈ আবেদন কৰিলে নহ'ব, 300 টকাকৈ আবেদন কৰাৰ সময়ত দিব লাগিব। আছেক বোৰ্ডৰ যিটো অফিচিয়েল ৱেবছাইট আছে ইয়াতে মাজে মাজে ভিজিট কৰি থাকিব। আজি যেহেতু হৈছে 12 মে আৰু আজি এই এপ্লাই কৰাৰ লিংকটো দিয়াৰ কথা আছে, গতিকে আজি এপ্লাই কৰাৰ লিংকটো ইয়াতে দি দিব পাৰে। গতিকে আপোনালোকে মাজে মাজে ইয়াতে আহি চেক কৰিব পাৰে আৰু যেতিয়াই ইয়াতে লিংকটো দি দিব তেতিয়াই আবেদন কৰাৰ A to Z প্ৰচেছটো এইটো চেনেলৰ জৰিয়তে ভিডিঅ' আকাৰে দি দিয়া হ'ব। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব যাতে এনেকুৱা ধৰণৰ ইনফৰমেশ্যনবোৰ সদায় লাভ কৰিব পাৰে।